আৰু নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকৰ চৰকাৰ আহিলে তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব নহ'লে বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ অসমত আৰু 500 বছৰ পিছতো নাহে, মোৰ পৰা লিখি লওক। এইটো 8 তাৰিখৰ মিটিংখনত যাতে ছাপোৰ্ট পায়, 8 তাৰিখে মই কিবা কোৱাৰ পিছত যাতে তিনিজনে মোক গালি পাৰিব পাৰে, সেইকাৰণে গৌৰৱ গগৈ এওঁলোক দুজনৰ ওচৰ চাপিছে। মই এওঁলোক দুজনক কওঁ যে সুবিধাটো এতিয়াই লৈ লওক, 8 তাৰিখৰ আগতে চিটখিনি লৈ লওক, 8ৰ পিছত আৰু আপোনালোকৰ গুৰুত্ব নাথাকিব। গতিকে আপোনালোকে যি চিট ল'ব খুজিছে 8 তাৰিখৰ আগতে লৈ লওক, কাৰণ গৌৰৱ গগৈক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে। আৰু এনেকুৱা সহায় কৰিব গ'লে আপোনালোক নিজেও বদনামী হ'ব। গতিকে যদি বদনামী হয়েই, তাৰ মূল্যটো 8 তাৰিখৰ আগতে লৈ লওক।